ব্যক্তি সহকাৰে হ'ব পাৰে এই জীৱনত আপোনাৰ জীৱনলৈ কেতিয়াও মহা বিপদ নাহে কিয়নো আপোনালোকে আজি নিজৰ পিতাৰ ঘৰত আহি পৰিছে গতিকে আজি আমি কিমান সৰু সৰু প্ৰেক্টিছ কৰিম মাজত থাকে নহয় আমাৰ জীৱনৰ বহুত সমস্যা কিবা কিবি সম্বন্ধৰ টনাটনি গাৰ বিষ মূৰৰ বিষ এই চব আজি আমি প্ৰেক্টিকেলি ইয়াতে আমি ঠিক ঠাক কৰিম দেউতাৰ ওচৰত বহি পেলাই আৰু অকণমান অনুৰোধ কৰিছোঁ যদি ইমাৰ্জেঞ্চি নহয় মোবাইলটো অলপ চাই ৰাখিবলৈ ইমান কষ্ট কৰি আহিছে আজি আমি সম্পূৰ্ণ লাভ লওঁ নহয় জানো বাৰু এতিয়া আমি আৰম্ভ কৰিম ৰাতিপুৱা শুই উঠাৰ পৰা লৈ ৰাতি শোৱাৰলৈকে আমি কি কি কৰিম যদি কপি কলম আনিছেতো লিখিয়ে লওক মই ভিডিঅ'ত কৈ থাকোঁ যে লিখি ল'লে বেছি সুবিধা হয় বাকী মই মোৰ অনুভৱ বাৰু এফাৰফালে অকণমান শুনো এনজয় হৈছিলে কিন্তু আমি প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মা কুমাৰী বিশ্ববিদ্যালয়ত কি শিকোৱা হয় কি শিকায় আচলতে ইয়াতনো এয়া কোনো ধৰ্মীয় মাৰ্গ নহয় এয়া কোনো এটা বিশেষ ধৰ্মৰ এখন অনুষ্ঠান নহয় যিসকলে প্ৰথমবাৰৰ বাবে আহিছে সেইসকলক ক'ব বিচাৰিছোঁ এইখন বিদ্যালয় এতিয়া বিদ্যালয়ত হিন্দু মুছলিম শিখ ইছাই সকলো যায় নে নাযায় যায় দিয়ক ঠিক একেদৰে এইখন হৈছে বিশ্ববিদ্যালয় ইয়াত আমি সকলোকে দিলছে আমি স্বাগতম কৰোঁ কোন ধৰ্মৰ বুলি আমি কেতিয়াও নুসুধোঁ আপুনি কোন জাতিৰ বুলি আমি কেতিয়াও নুসুধোঁ সকলোকে আমি স্বাগতম কৰোঁ এইখন কোনো ধৰ্মীয় অনুষ্ঠান নহয় এই কথাটো আপোনালোকে আজি অকণমান পৰিষ্কাৰ হৈ যাওক ইয়াত কি শিকোৱা হয় কিদৰে ঘৰতে সুখ শান্তিত জীৱনটো অতিবাহিত কৰিব পাৰে সাংঘাতিক মেজিকেল জীৱন এইটো অলপমান মই টিপছ দিম আজি যিখিনি আপুনি যদি ৰাতিপুৱাৰ পৰা সন্ধিয়া ৰাতিলৈকে যদি এপ্লাই কৰে 99% জীৱন আপোনাৰ সুৰক্ষিত নিৰাপদ নিৰোগী সুখ শান্তিৰে আপোনাৰ ভৰপূৰ হৈ পৰিব গতিকে ৰাতিপুৱা শুই উঠিয়ে ওম ধ্বনি কৰিব লাগিব কৰিবনে বাৰু মাত্ৰ 3বাৰ আমি যেনেকৈ আৰম্ভণি কৰিলোঁ ওম ধ্বনিৰ আপোনালোকে 3বাৰকৈ স্পষ্টভাৱে লাহে লাহে যিমান পাৰে দীঘলকৈ নিৰাকাৰ পৰম জ্যোতি পৰম পিতা পৰমাত্মা যিসকলে ইতিমধ্যে কোৰ্চ কৰিছে তেওঁলোকে পিতা